सलामुन अलैकुम तिब्तम मुबारकतन तय्यबा रब्बी अऊज़ु बिका मिन हमजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून सुब्हानक ला इल्म लना इल्ला मा अल्लमतना इन्नका अंतल अलीमुल हकीम सुब्हान रब्बिका रब्बिल इज्जति अम्मा यासिफून व सलामुन अलल मुरसलीन वल्हम्दुलिल्लाहि रब्बिल आलमीन रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बि जिदनी इल्मन। প্রিয় দর্শকবৃন্দ, মহান আল্লাহর ওচৰত আমি অগণন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যেহেতু আমি ইতিমধ্যে ধাৰাবাহিকভাৱে চলাই অহা এই কোরআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত মহান আল্লাহে আমাক আজি আনি 298 নং খণ্ডত উপনীত কৰাইছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআনৰ মাজলৈ। প্ৰিয় দৰ্শকবৃন্দ, আমি এই কোৰআন অধ্যয়নৰ প্ৰতিটো ক্ষেত্ৰতে আমি পাই আহিছোঁ যে পৰকালক যদি আমাৰ সুসময় কৰিব লগা হয় তেন্তে নিশ্চিতভাৱে আল্লাহে সমগ্ৰ মানৱ জাতিৰ বাবে যি এই পথ নিৰ্দেশনা কোরআন মজিদৰ মাজত দিছে সেই পথ নিৰ্দেশনা আমি প্ৰত্যেকেই মানি চলিব লাগিব। সেয়েহে আমি আমন্ত্ৰণ জনাইছোঁ, আহ্বান জনাইছোঁ, আহক প্ৰত্যেকে সমগ্ৰ মানৱ জাতিক আমি আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত মানৱ কল্যাণৰ অৰ্থে মহান আল্লাহে আমাৰ প্ৰতি যি নিৰ্দেশনা জাৰি কৰিছে তেনে কথা বতৰাসমূহ আমি অসমীয়া ভাষাত ভাল ধৰণে বুজিবৰ বাবে আমি আমাৰ এই অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ, আমন্ত্ৰণ জনাইছোঁ। ইনশাআল্লাহ আমাৰ আজিৰ এই 298 নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ কোরআন মজিদৰ 20 নং সূৰা তাহাৰ 116 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। وَإِذْ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا إِبْلِيسَ أَبَى। প্রিয় দর্শকবৃন্দ, আদম আলাইহিস সালাম, ইবলিস, এই ঘটনা পৰিঘটনা মহান আল্লাহে বাৰম্বাৰ আমাক কৈ আহি আছে। সম্ভৱতঃ আমি পঞ্চমবাৰৰ বাবে কিজানি আমি এতিয়া কোরআন মজিদত ইয়াৰ পুনৰাবৃত্তি ঘটিছে। গতিকে আমি আগতেও আপোনালোকক কৈ আহিছোঁ যে মহান আল্লাহে একেটা ঘটনাকে কিয় আমাক বাৰম্বাৰ কৈ আছে। নিশ্চিতভাৱে ইয়াক আমি বুজিব লগা বহুতো ইয়াৰ সাৰমৰ্ম এই ঘটনাৰ মাজত আছে, যাৰ বাবে মহান আল্লাহে বাৰম্বাৰ এই কথা আমাক পুনৰাবৃত্তি কৰি আছে এই কোরআন মজিদৰ মাজত। সেয়েহে প্ৰকৃততে এই কোরআন এনে এক গ্ৰন্থ যাক নিত্য নৈমিত্তিকভাৱে সদায় আমি ইয়াৰ লগত আমি সংযোজিত হৈ থাকিব লাগিব। সদায় আমি কোরআন মজিদ আমি পঢ়িব লাগিব। আৰু ইয়াৰ এনে এক অলৌকিকতা আছে এই কোরআন মজিদত, ইয়াৰ বাস্তৱতা প্ৰকৃততে যিসকল ইয়াৰ ভিতৰলৈ অহা নাই বা আহিব চেষ্টা কৰা নাই বা ইচ্ছা কৰা নাই তেখেতসকলে কিন্তু একেবাৰে বুজি নাপাব। ইয়াৰ অলৌকিকতা ইয়াক যিমানেই পঢ়ি থাকিব সিমানেই ইয়াৰ পৰা নতুন নতুন তত্ত্ব আল্লাহে মানুহৰ মনত দি থাকিব, মগজত বুজাই থাকিব। গতিকে এই অলৌকিকতা, সেয়েহে আমি এই কোরআনক সদায় অলৌকিক বুলি শব্দ ব্যৱহাৰ কৰি আহিছোঁ। নিশ্চিতভাৱে ইয়াত বহুতো অলৌকিকতা আছে। এতিয়া এই 116 নং আয়াতত আল্লাহে কৈছে যে ওয়াইজ কুলনা লিল মালাইকাতি, আৰু যেতিয়া আমি কৈছিলোঁ ফিৰিস্তাসকলক উসজুদু লি আদামা, যে আদমৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা। এই আদমক যে সৃষ্টি কৰা গৈছে তাক তোমালোকে নত হিৰে তোমালোকে মানি লোৱা। সিজদা বুলি কোৱাৰ লগে লগে আমি কেৱল যে আমি মাটিত ঢলি পৰি মূৰ দি সিজদা কৰিব লাগিব, সকলো ক্ষেত্ৰতে প্ৰকৃততে সিজদাই তেনে অৰ্থ বহন নকৰে। যদিও মাটিত ঢলি পৰি আল্লাহৰ ওচৰত কাকুতি মিনতি কৰা তো সিজদা
এক অন্যতম অৰ্থ বহন কৰে। কিন্তু সকলো সময়তে যে এই সিজদা মাটিত পৰি আল্লাহৰ ওচৰত কোৱাটোৱে বুজাব এনে নহয়। সিজদাহৰ অৰ্থ হৈছে আত্মসমৰ্পণ কৰা, মানি লোৱা, বিনা প্ৰশ্নৰে আল্লাহৰ কথাক মানি লোৱা, সন্মান কৰা ইত্যাদি অৰ্থ বহন কৰে। গতিকে ইয়াত কোৱা গৈছে, যেতিয়া ফিৰিস্তাসকলক আল্লাহে কৈছিল, কুল না, আল্লাহে কৈছে আমি যেতিয়া কৈছিলোঁ ফিৰিস্তাসকলক, লিল মালাইকাতি উছজুদু লি আদামা, আদমৰ প্ৰতি তোমালোকে নত হোৱা, মানি লোৱা, আদম সৃষ্টিৰ কথাটো তোমালোকে কোনো প্ৰশ্ন নোহোৱাকৈ তোমালোকে মানি লোৱা, ইয়াক সন্মান প্ৰদৰ্শন কৰা। ফাসাজাদু, তেতিয়া সকলো ফিৰিস্তাই এই কথা নতহিৰে মানি ল'লে, আদমৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিলে। ইল্লা ইবলিছ, এক্সেপ্ট ইবলিছে এই কথা স্বীকাৰ কৰি নল'লে, মানি নল'লে। আবা, আৰু তেওঁ প্ৰত্যাখ্যান কৰিলে আল্লাহৰ কথা। ইতিমধ্যে আমি বহুবাৰ আল্লাহে এই ঘটনা প্ৰবাহ যিহেতু আমাক কৈ আহিছে, ইতিমধ্যে আমি দেখিছোঁ ইবলিছে কিয় মানা নাছিল। যে ইবলিছৰ তেওঁ নিজৰ সিদ্ধান্তটো আছিল যে মোক জুইৰ দ্বাৰা সৃষ্টি কৰা গৈছে আৰু এই আদমক বোকা মাটিৰ পৰা সৃষ্টি কৰিছে। গতিকে ইবলিছৰ দৃষ্টিভংগীত তেওঁ নিজৰ নফছে তেওঁক বুজাইছিল যে তেওঁ আদমতকৈ ওপৰত। গতিকে কোনো কাৰণতে তেওঁ আদমক নতহিৰ কৰাৰ প্ৰশ্নটো তেওঁৰ বিবেকে তেওঁক পাৰ্মিট নকৰিলে, যাৰ বাবে প্ৰত্যাখ্যান কৰিলে। আবা, আল্লাহৰ যি আদেশ সেই আদেশক প্ৰত্যাখ্যান কৰিলে। ফাকুল না, তেতিয়া আমি কৈছিলোঁ, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে, ইয়া আদমু, যে হে আদম, ইন্না হাজা, নিশ্চয় এই, অৰ্থাৎ ইবলিছক দেখুৱাই কৈছে, ইবলিছৰ প্ৰতি উদ্দেশ্য কৰি কৈছে যে ইন্না হাজা, নিশ্চয় এই ইবলিছ, আদুউল্লাকা, যে ই তোমাৰ শত্ৰু, ৱালি জাউজিকা, আৰু তোমাৰ স্ত্ৰীৰো শত্ৰু। দুইটা দিশ আল্লাহে একেবাৰে স্পষ্ট কৰি দিছে, আদম আলাইহিছ সালাম আৰু আদম আলাইহিছ সালামৰ স্ত্ৰী। আল্লাহে কৈছে যে নিশ্চিতভাৱে এই ইবলিছ তোমাৰো শত্ৰু, ৱালি জাউজিকা, আৰু তোমাৰ স্ত্ৰীৰো শত্ৰু। ফালা ইউখৰিজান্না কুমা, কুমা দি দুয়োজনকে বুজাইছে। গতিকে কোনো কাৰণতে তোমালোক দুয়োজনক যেন উলিয়াই নিব নোৱাৰে, মিনাল জান্নাতি, এই সুন্দৰতম জান্নাত, এই বাগিচাৰ পৰা, যাতে তোমালোক দুজনক কোনো কাৰণতেই ইবলিছে ইয়াৰ পৰা উলিয়াই নিব নোৱাৰে। ফাতাস্কা, আৰু যদি তেনে হয় তেতিয়া তুমি বিপদত পৰিবা। ইন্না লাকা, আল্লাহে কৈছে যে নিশ্চয় তোমাৰ বাবে, আল্লাহ তাজুআ ফিহা ৱালা তা'ৰা, যে নিশ্চয় তোমাৰ বাবে এই জন্নতত খাদ্যৰ অপৰিসীমভাৱে তোমাৰ খাদ্য থাকে। গতিকে তুমি কেতিয়াও ক্ষুধাত থাকিব লগা নহয়, ভোকত থাকিব লগা নহ'ব। ফিহা ৱালা তা'ৰা, আৰু তুমি বস্ত্ৰহীনভাৱেও ইয়াত তুমি থাকিব নালাগে। ৱা আন্নাকা, আৰু নিশ্চয় তোমাৰ বাবে, লা তাজমাউ ফিহা, যে তুমি তাত কেতিয়াও তৃষ্ণাতুৰ নহবা। পানীৰ পিয়াহ, অপৰিসীম পানী জান্নাতত আমি সদায় পাই আহিছোঁ যে জান্নাতৰ তলেদি অসংখ্য জলপ্ৰবাহ, নদ নদী বৈ থাকে। গতিকে তাত তুমি কেতিয়াও তৃষ্ণাতুৰ নহবা, পানীৰ অভাৱ তোমাৰ কেতিয়াও নহ'ব। ৱালা তদহা, আৰু কেতিয়াও তাত তুমি ৰ'দৰ উষ্ণ তাপত তুমি থাকিব লগা নহ'ব। অৰ্থাৎ জান্নাতৰ এটা পৰিৱেশ আল্লাহে ইয়াত দেখুৱালে। আমি যদি মন কৰোঁ, ইয়াত চাৰিটি দিশ আল্লাহে
উল্লেখ কৰিছে। প্ৰথমতে ভোকত থাকিবলগীয়া নহয়, অৰ্থাৎ খাদ্য তাত এভেইলেবল থাকিব। তাৰ পাছত বস্ত্ৰহীন হ'ব নালাগিব, অৰ্থাৎ বস্ত্ৰ পৰিহিত অৱস্থাত থাকিব পাৰিব। তাৰপিছত পানী, তাৰপিছত ৰ'দৰ তাপত থাকিব লগা নহ'ব, অৰ্থাৎ বাসস্থানৰ দৰে তাত ছাঁ থাকিব। গতিকে এই চাৰিটা বিষয়ে প্ৰকৃততে মানুহ পৃথিৱীত জীয়াই থাকিবৰ বাবে মানুহৰ মৌলিক প্ৰয়োজনীয়তা। ইয়াত পানীটো এক্সট্ৰা কৰি গৈছে, অন্যথা আমি যিটো ৰুটি, কপৰা আৰু মকান বুলি কওঁ। ৰুটি আমাৰ খাদ্য, কপৰা বস্ত্ৰ, আৰু মকান আমাৰ বাসস্থান, অৰ্থাৎ আমি ৰ'দৰ তাপৰ পৰা আমি ৰক্ষা পাবৰ বাবে আমাক বাসস্থানৰ প্ৰয়োজন থাকে। ইয়াৰ উপৰিও ইয়াত এটি চতুৰ্থ দিশ সন্নিৱিষ্ট হৈছে, সেইটো হৈছে পানী। গতিকে মানুহৰ খাদ্য, বস্ত্ৰ, পানী আৰু বাসস্থান, এই চাৰিটাই হৈছে পৃথিৱীত মানুহ জীয়াই থাকিবৰ বাবে মানুহৰ মৌলিক প্ৰয়োজনীয়তা। গতিকে আল্লাহে এই দিশবোৰো দেখুৱাই দিলে যে এজন মানুহ প্ৰকৃততে ভাল ধৰণে থাকিবলৈ হ'লে যি যি বিষয়ৰ প্ৰয়োজন আছে, ইয়াত তোমাৰ গোটেইবোৰ এই জান্নাতত তোমাৰ আছে। আৰু যিহেতু এই ইবলিছ তোমাৰ আৰু তোমাৰ পৰিবাৰৰ শত্ৰু, গতিকে সাৱধান, কোনো কাৰণতেই যাতে ইবলিছে তোমালোক দুইকে ইয়াৰ পৰা ওলাই যাব লগা পৰিস্থিতি নকৰে। ফাৱছৱাছা ইলাইহি শাইতান, তাৰ পাছত কি কৰিলে? শৈতানে ৱছৱাছ কৰিবলৈ ধৰিলে, অৰ্থাৎ ফুচুলাবলৈ ধৰিলে, মনত বিভিন্ন ধৰণৰ ভাৱ অনালে, উৎসাহিত কৰালে। ফাৱছৱাছা ইলাইহি, তেওঁক, আদমক শৈতানে ফুচুলাবলৈ ধৰিলে। কালা ইয়া আদমু, ইবলিছে, শৈতানে আদমক কৈছিল, হে আদম, হাল আদুল্লুকা, যে মই তোমাক জানিবলৈ দিমনে, আলা শাজাৰাতিল খুলদি, যে চিৰস্থায়ী চিৰঞ্জীৱ গছজোপাৰ বিষয়ে মই তোমাক জানিবলৈ দিমনে। অৰ্থাৎ সেই গছজোপাৰ ফল খালে তুমি চিৰঞ্জীৱ হৈ যাবা, তোমাৰ আৰু মৃত্যু নহয়। ৱা মুলকা, আৰু তোমাৰ সেই ৰাজত্ব, চিৰঞ্জীৱ আৰু তোমাৰ ৰাজত্ব হোৱাৰ বিষয়ে মই তোমাক জনামনে। লা ইয়াবলা, সেই ৰাজত্বত য'ত তোমাৰ লা ইয়াবলা, কোনো বালা নাথাকে, কোনো মুচিবত, কোনো বিপদ আপদ নাথাকে। শয়তানে ফুচুলাইছে আদমক যে সেই চিৰঞ্জীৱ গছজোপাৰ আৰু সেই তোমাৰ ৰাজত্ব, যি ৰাজত্বত কোনো ধৰণৰ বালা মুচিবত নাথাকিব, সেই বিষয়ে মই তোমাক জনামনে। ফাআকালা মিনহা, ইতিমধ্যে আমি ঘটনা প্ৰবাহ পাই আহিছোঁ প্ৰিয় দৰ্শকবৃন্দ। বহুবাৰ আমি পঢ়িছোঁ যে আল্লাহে এই গছজোপাৰ ওচৰলৈ যাবলৈ মনা কৰিছিল, লা তাকৰাবুছ শাজাৰাতি বুলি কৈছিল, যে যদি তুমি তাৰ এই গছজোপা গৈ তাৰ ফল খোৱা, তেন্তে তুমি নিজেই তুমি অন্যায়কাৰীসকলৰ অন্তৰ্ভুক্ত হৈ যাবা। এই কথা আল্লাহে আদমক কৈছিল। তাৰ পাছতো কিন্তু শয়তানে অছৱাছ কৰি ফুচুলাবলৈ ধৰিলে, আৰু সেই শয়তানৰ যি ফুচুলনিত আদম পতিয়ন গৈ প্ৰকৃততে গছৰ ফল খাইছিল। ফাআকালা মিনহা, গতিকে তাৰ পৰা তেওঁলোকে খালে। ফাবাদাত লাহুমাস সাওআতুহুমা, আৰু খাই দিয়াৰ লগে লগে তেওঁলোকৰ দুইজনৰ ওচৰত উন্মুক্ত হৈ পৰিল অশ্লীলতা, বেয়া কাম, বেয়া। খুব ভাল ধৰণে আমি পৰিৱেশটো মন কৰিব লাগিব। আল্লাহে আদম সৃষ্টি কৰিছে, প্ৰথম মানুহ আল্লাহে সৃষ্টি কৰিছে,
ফিৰিষ্টাসকলক ক'লে, ফিৰিষ্টাসকলে তেওঁলোকক অতি নতশিৰ হ'ল, কিন্তু ইবলিছ নহ'লে। ইবলিছ নোহোৱাৰ লগে লগে সেই ইবলিছ শয়তানলৈ পৰিণত হৈ গ'ল। আল্লাহৰ লগত বিভিন্ন ধৰণৰ কথা বতৰা ইতিমধ্যে আমি পাই আহিছোঁ, যে বিভিন্ন যুক্তি তৰ্ক কৰি যে তোমাৰ গৰিষ্ঠ সংখ্যক মানুহকেই মই তোমাৰ পথৰ পৰা বিচলিত কৰাম। এই হৈছে শয়তানৰ মূল উদ্দেশ্য। গতিকে তেতিয়ালৈকে মানুহ সৃষ্টি হৈ কোনো কিন্তু বেয়া হোৱাই নাই। প্ৰথম আল্লাহৰ আদেশ অমান্য কৰি বেয়াটো উন্মুক্ত হৈ গ'ল। ওয়াতাফিকা ইয়াখসিফানি আলাইহিমা, আৰু তেতিয়া তেওঁলোক দুয়োজনে তাত খুব তাড়াহুৰা কৰিবলৈ ধৰিলে। যেতিয়া বেয়াটো উন্মুক্ত হৈ গ'ল, মিউ ৱাৰাকিল জান্নাতি, যে জান্নাতৰ গছৰ পাতবোৰ দি তেওঁলোকে ঢাকিব বিচাৰিলে। প্ৰিয় দৰ্শকবৃন্দ, আমি আগতেও এই আয়াত আমি চৰ্চালৈ আনিছিলোঁ। এই আয়াতৰ শাব্দিক অৰ্থই যদিও তেওঁলোক দুয়োজনকে ফল খাই দিয়াৰ লগে লগে তেওঁলোক দুয়োজনকে প্ৰাইভেট পাৰ্ট উলংঘ হৈ যোৱাৰ দিশটো অনুবাদ হৈছে, বা গছৰ পাতেৰে তেওঁলোকৰ উলংঘতা ঢাকি দিয়াটো শাব্দিক অৰ্থৰ পৰা ইয়াক প্ৰকাশ পাইছে, তাত কোনো সন্দেহ নাই। কিন্তু বিশেষজ্ঞসকলে এই আয়াতৰ ওপৰত বহুতো বিশেষজ্ঞই মত প্ৰকাশ কৰিছে যে প্ৰকৃততে ইয়াৰ অন্তৰালত মূল তত্ত্ব সোমাই আছে এটি পৃথক দিশ। যিহেতু জান্নাতত পুৰুষ মহিলা উলংঘ হোৱাৰ দৰে অশ্লীলতা হোৱাৰ সম্ভাৱনা কেতিয়াও নাথাকে। শাব্দিক দিশৰ পৰা কৈছে যদিও যে তাত যি মন্দ প্ৰৱণতাটো তাত উন্মুক্ত হৈ গ'ল, লগে লগে গছৰ পাতেৰে ঢাকিব বিচৰা বিষয়টো হৈছে যে যেতিয়া উন্মুক্ত হৈ গ'ল, আদমে তেতিয়া বুজি পালে যে বেয়া কাম হৈছে। লগে লগে এই বেয়া কামটো ঢাকিবৰ বাবে জান্নাতৰ আৰু ভাল কথা বতৰা বা ভাল বিষয়বস্তু দি কেনেকৈ ইয়াক ঢাকি আল্লাহৰ ওচৰত মাফি বিচাৰিব পাৰি, এই মাইণ্ডটো প্ৰকৃততে এই আয়াতৰ দ্বাৰা প্ৰকাশ পোৱা বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। যিহেতু জান্নাতত পুৰুষ মহিলা উলংঘ হোৱাৰ দৰে অশ্লীলতা এটি অৱস্থা হোৱাৰ অৱকাশ নাথাকে। সেয়েহে শাব্দিক দিশৰ পৰা যদিও ইয়াত গছৰ পাত উলংঘ ইত্যাদি বিষয়বোৰ অনুবাদ কৰা হৈছে, কিন্তু ইয়াৰ অন্তৰালত যিটো আমি এছেন্স অফ আয়া বুলি কওঁ, আয়াতৰ যিটো ৰূপ, সি প্ৰকৃততে এটি বেলেগ দিশকে বুজাব বিচাৰিছে। যি কি নহওক, খাই দিয়াৰ লগে লগে বেয়াটো উন্মুক্ত হৈ গ'ল, ভুলটো উন্মুক্ত হৈ গ'ল, আৰু সেই ভুল ঢাকিবৰ বাবে তেওঁলোকে খুব তাড়াহুৰা কৰিলে যে জান্নাতৰ কি বিষয়বস্তু কি দি প্ৰকৃততে এই ভুলৰ মাৰ্জনা বিচাৰিব পাৰি বা এই ভুল ঢাকিব পাৰি। এনেধৰণৰহে প্ৰকৃততে ইয়াৰ অৰ্থ প্ৰকাশ কৰা বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে। মিউ ৱাৰাইকিল জান্নাতি ৱা আসা আদমু ৰাব্বাহু, আৰু আদমে কি কৰিলে? তেওঁৰ প্ৰতিপালকৰ অবাধ্যতা কৰিলে। ফাগাৱা, আৰু তেওঁ দিশহাৰা হৈ পৰিল। তেতিয়া মন কৰিব, শব্দবোৰ মন কৰিব লগা আছে। যেতিয়াই খাই দিলে গছৰ ফলটো, তেতিয়া তেওঁ দিশহাৰা হৈ গ'ল, আল্লাহৰ অবাধ্যতা কৰিলে। সেইবাবে আমি যোৱাটো খণ্ডৰ একেবাৰে যিটো শেষৰ আয়াত 15 নম্বৰ আয়াতত আল্লাহে কৈছিলে যে ৱালাকাদ আহিদনা ইলা আদামা, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে যে নিশ্চয় আমি আদমৰ সৈতে আমি এটি অংগীকাৰ কৰিছিলোঁ, মিন কাবলু, ইয়াৰ আগতে, ফানাছিয়া, কিন্তু তেওঁ সেই অংগীকাৰটো পাহৰি গ'ল। চাওক, যাবলৈ মনা কৰিছিল, অংগীকাৰ আছিল, কিন্তু তেওঁ পাহৰি গ'ল, শয়তানে তেওঁক ভুলাই দিলে। ৱালাম নাজিদ লাহু আজমান, আৰু আদমৰ বিষয়ে আল্লাহে মন্তব্য কৰিছে যে ৱালাম নাজিদ লাহু আজমান, আৰু তেওঁক আমি এই অংগীকাৰত খুব দৃঢ়তা আমি দেখা নাপালোঁ তেওঁৰ ক্ষেত্ৰত। তাৰে ব্যাখ্যা পৰৱৰ্তী আয়াতখিনিত। কেনেদৰে তেওঁৰ দৃঢ়তা দেখা নাপালে? আল্লাহে অংগীকাৰ কৰিছিলে যে গছজোপাৰ ওচৰত নাযাবা, ফল নাখাবা,
কিন্তু তেওঁ পাহৰি গ'ল, শয়তানৰ উচৱাচত পৰি। গতিকে তেওঁ আল্লাহৰ যি কথা ভুল কৰিলে সেই ভুলটো উন্মুক্ত হৈ গ'ল আৰু তাক ঢকাৰ চেষ্টা কৰিলে। কিন্তু কৈছে যে ৱা আসা আদামু ৰাব্বুহু, আদমে তেওঁৰ সৃষ্টিকৰ্তা প্ৰতিপালকৰ কিন্তু অবাধ্যতা কৰিলে, ফাগাৱা, আৰু সেইকাৰণে তেওঁ দিশহাৰা হৈ গ'ল। এতিয়া এই দিশহাৰা হৈ যোৱা তেওঁ যে অনুতপ্ত হৈছে, বেয়াটো উন্মুক্ত, এই আদমৰ ভিতৰৰ কথাখিনি নিশ্চিতভাৱে আল্লাহে বুজি পাই আছে আদমক, যিহেতু আল্লাহে গায়বৰ খবৰ জানে। গতিকে পৰৱৰ্তী আয়াতত কৈছে সুম্মা ইজতাবাহু ৰাব্বুহু, গতিকে তাৰ পাছত তেওঁৰ প্ৰতিপালকে তেওঁক পুনৰ মনোনীত কৰিলে, নিৰ্বাচিত কৰিলে। ফাতাবা আলাইহি, আৰু তেওঁৰ প্ৰতি কৰুণাৰ দৃষ্টি দিলে আদমৰ দিশলৈ। ৱাহাদা, আৰু তেওঁক পৰিচালিত কৰাৰ ব্যৱস্থা কৰিলে। কালা, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছিল, ইহবিত মিনহা জামিয়ান, এই জান্নাতৰ পৰা তোমালোক আঁতৰি যোৱা, নামি যোৱা। ইহবিত মিনহা, ইয়াৰ পৰা, জামিয়ান, তোমালোক একত্ৰে গোটেইবোৰ, অৰ্থাৎ ইবলিছ, আদম, আদমৰ স্ত্ৰী, সকলোকে ক'লে নামি যোৱা তাৰ পৰা। বা'দুহুম লিবা'দিন আদুউন, তোমালোক এতিয়া এজন আনজনৰ শত্ৰু, অৰ্থাৎ শয়তান আৰু আদম স্ত্ৰীৰ শত্ৰু, এজন আনজনৰ তোমালোক ইজনে সিজনৰ এতিয়া শত্ৰু। ফাইম্মা, ইয়াৰ পিছত যেতিয়া ইয়াতিয়ান্নাকুম, যেতিয়া ইয়াৰ পিছত তোমালোকলৈ আহিব, মিন্নি, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে, মন কৰি যাব। অবাধ্যতা কৰিলে আল্লাহে কিন্তু পুনৰ তেওঁলোকৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিলে, মনোনীত কৰিলে, কিন্তু ক'লে যে তোমালোক একত্ৰে ইয়াৰ পৰা নামি যোৱা, জান্নাতৰ পৰা উলিয়াই দিলে। তাৰপিছত আল্লাহে কৈছে কালা, তাৰপিছত আল্লাহে কৈছে ফাইম্মা ইয়াতিয়ান্নাকুম, ইয়াৰ পিছত নামি যোৱা, ওলাই যোৱাৰ পিছত যেতিয়া ইয়াতিয়ান্নাকুম, তোমালোকৰ ওচৰলৈ আহিব, মিন্নি, আল্লাহে কৈছে মোৰ তৰফৰ পৰা, হুদান, পথৰ নিৰ্দেশনা যেতিয়া আহিব, ফামান তাবিয়া হুদায়া, ফামান, তেতিয়া যিয়ে, ইত্তাবা, যিয়ে এই যি আল্লাহৰ তৰফৰ পৰা হুদান আহিব বুলি কৈছে, পথৰ নিৰ্দেশনা আহিব বুলি কৈছে, ফামান, গতিকে তাৰ পাছত যিয়ে ইত্তাবা, এই হুদানক ইত্তেবা কৰিব, ইয়াৰ কথাৰ পিছে পিছে যাব, মানি চলিব, হুদায়া, মোৰ পথৰ নিৰ্দেশনাক যি ইত্তেবা কৰিব, ফালা ইউদিল্লু, তেওঁ কেতিয়াও ভ্ৰষ্ট নহয়, আৰু ৱালা ইয়াশকা, আৰু তেওঁ কোনো বিপদতো নপৰে। তাৰ পাছৰ আয়াতটো মন কৰিব, ৱামান আৰাদা, আৰু যিয়ে মুখ ফিৰাই ল'ব, ক'ৰ পৰা, আল্লাহৰ যি পথৰ নিৰ্দেশনা আহিব। একেবাৰে চিষ্টেম সহজ, কিন্তু প্ৰিয় দৰ্শকবৃন্দ, আদম আলাইহিস সালামক সৃষ্টি হোৱাৰ পাছৰে পৰা আল্লাহে সময়ে সময়ে ৰচুল মনোনীত কৰি, নবী ৰচুল মনোনীত কৰি তেওঁলোকলৈ আল্লাহৰ বাৰ্তা নাজিল কৰে। আমাৰ বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰতো যি বাৰ্তা নাজিল কৰিছিল, সেই বাৰ্তাই হৈছে আল কোৰআন। গতিকে আল্লাহৰ মূল কথাটো হৈছে যে আল্লাহৰ তৰফৰ পৰা যি হুদান আহিব, এই হুদান হয়, পথৰ নিৰ্দেশনা ইয়াত আছে। যিয়ে ইয়াক অনুসৰণ কৰি চলিব, তেওঁ কেতিয়াও ভ্ৰষ্ট নহয়, আৰু তেওঁৰ বিপদ হ'ব লগাও একো নাই। ৱামান আৰাদা, আৰু যিয়ে এই হুদানৰ পৰা মুখ ফিৰাই ল'ব, ৱামান আৰাদা
আন জিক্ৰি, চব যোৱাকালিও আমি পাইছিলো, আন জিক্ৰি। এতিয়া সুদানটো আল্লাহে জিক্ৰি বুলি কৈছে, অৰ্থাৎ আল্লাহক স্মৰণত ৰাখিব লগা এক পাঠ্য। আল কোৰআন, সদায় পঢ়িব লগা এক পাঠ্য হৈছে আল কোৰআন। গতিকে সুদানে ইয়াত জিক্ৰি আমি যোৱাকালিও আমি পাইছো। গতিকে যিয়ে মোৰ এই জিক্ৰিৰ এই পাঠ্যৰ পৰা, মোক স্মৰণত ৰাখিব লগা পাঠ্যৰ পৰা যিয়েই মোক ফিৰাব, ফাইন্না লাহু, তেন্তে নিশ্চয় তেওঁৰ বাবে, মন কৰিব লাহু ব্যক্তি বিশেষ হৈ পৰিল। আমি এই দিশবোৰ খুব ভাল ধৰণে চাব লাগিব। ফাইন্না লাহু, তেওঁৰ বাবে, নিশ্চয় তেওঁৰ বাবে, লাহু। গতিকে এই জিক্ৰা, এই পাঠ্য ব্যক্তি বিশেষ আৰু আল্লাহৰ লগত এক যোগাযোগ থাকিব লগা বিষয়। ব্যক্তি বিশেষ লাহু বুলি কৈ আছে, ছিংগুলাৰত কৈছে। যিয়ে এই জিক্ৰাৰ পৰা মুখ ফিৰাই ল'ব, ফা ইন্না লাহু, নিশ্চয় তেতিয়া তেওঁৰ বাবে। এই দিশটো আমি খুব এমফেচাইজ কৰিব বিচাৰি আছো। লাহু ব্যক্তি বিশেষক কৈ আছে, সকলো ব্যক্তি। ইয়াত কেৱল নবী ৰচুল, কেৱল আলিম উলামা, কেৱল ইত্যাদি ইত্যাদি নহয়, যিয়ে প্ৰত্যেক মানুহ ইণ্ডিভিজুৱেলত কৈ আছে আল্লাহে কথাটো। এই দিশটো আমি বুজাৰ চেষ্টা কৰিব লাগিব। যিয়ে এই জিক্ৰাৰ পৰা মুখ ফিৰাব, ফাইন্না লাহু মাইছাতান দনকান, তেওঁৰ বাবে এই পৃথিৱীত খুব কষ্টকৰ জীৱন হ'ব, খুব কষ্টকৰ। ৱা নাহচুৰুহু, আৰু হু, আকৌ হু আহিছে চব, আৰু আমি তেওঁক জমা কৰিম। তাৰমানে ইণ্ডিভিজুৱেল এজন এজনকে বহুত যেতিয়া এনেধৰণৰ মুখ ফিৰোৱা মানুহ হ'ব, তেওঁলোকক আল্লাহে কৈছে আৰু ৱা নাহচুৰুহু য়াউমাল কিয়ামাতি, আৰু কিয়ামতৰ দিনা আমি তেওঁলোকক জমা কৰিম আমাৰ ওচৰত, আমা, অন্ধ কৰি জমা কৰিব। প্ৰিয় দৰ্শকবৃন্দ, লাৰাই বাফি, কিন্তু এই কিতাপত যি কথা আছে তাত কোনো সন্দেহ নাই। গতিকে আল্লাহে যে কৈছে, যিয়ে পৃথিৱীত থাকোঁতে এই জিক্ৰাৰ পৰা যিয়ে মুখ ফিৰাই থাকিব, তেওঁক সিদিনা আল্লাহে অন্ধ হিচাপে কিয়ামতৰ দিনা উপস্থাপন কৰিব। লাৰাই বাফি, কোনো সন্দেহ নাই। কিন্তু সন্দেহ যদি কৰিছে তেওঁ খতম, তেওঁৰ কামেই নাই, কোৰআনৰ লগত কোনো সম্পৰ্ক নাই। আলী হুছেইন ৰহমান ইত্যাদি বহুত টাইটেল লৈ মুছলিম বুলি নিজক দাবী কৰিব পাৰে। যিয়ে কোৰআনৰ এটি শব্দৰ ওপৰত সন্দেহ প্ৰকাশ কৰিব, খাৰিজ হৈ যাব ইছলামৰ পৰা। গতিকে প্ৰতিটো কথা খুব গুৰুত্ব সহকাৰে আমাক কৈছে, আমি যদি পৃথিৱীত থাকোঁতে ইয়াৰ পৰা আঁতৰি থাকোঁ, আমাক অন্ধ কৰি কিয়ামতৰ দিনা আল্লাহৰ ওচৰলৈ আনিব। কোনো সন্দেহ নাই এই কথাৰ ওপৰত, আনিবই, তাত কোনো সন্দেহ নাই। গতিকে এই দিশবোৰ খুব দৃঢ়ভাৱে আমি ল'ব লাগিব প্ৰিয় দৰ্শকবৃন্দ। যদি আমি কোৰআন পঢ়িছোঁ, কোৰআনৰ ওপৰত যদি আমি বিশ্বাস আনিছোঁ, আমি যদি ইয়াৰ পৰা মুখ ফিৰাই ল'ব বিচৰা নাই। কালা, তেতিয়া সেই অন্ধ কৰি যাক উপস্থাপন কৰিব, কোৰআনৰ পৰা আঁতৰি থকা মানুহ, পইণ্টটো কিন্তু মন কৰিব লগা দেই। কোৰআনৰ পৰা যি মুখ ফিৰাই থাকিব, কোৰআনৰ বাহিৰত যিমান যি ধৰ্ম নীতিক লৈ পেলাই চলক, কোনো কাউণ্টিঙত নাহে। আয়াতে কৈ আছে, কোৰআনৰ পৰা, জিক্ৰাৰ পৰা যিয়ে মুখ ফিৰাই থাকিব, তাক অন্ধ কৰি আনিব। ইয়াত বেলেগ কোনো তেৰা বেকা কথা নাই, আল্লাহে একেবাৰে স্পষ্ট কৰিছে। কালা, তেতিয়া সেই অন্ধ কৰি যেতিয়া উপস্থাপন কৰিব, তেওঁ ক'ব, ৰব্বি, হে মোৰ প্ৰতিপালক, লিমা হাসাৰতানি, ইয়া ছিংগুলাৰত আছে, কিয় তুমি মোক গোট খোৱালা, আমা, অন্ধ কৰি কিয় তুমি মোক গোট খোৱালা।
এই অপৰাধীয়ে কোৰাণৰ পৰা মুখ ফিৰাই থকা ব্যক্তিয়ে কিয়ামতৰ দিনা ক'ব, হে মোৰ প্ৰতিপালক, কিয় তুমি মোক অন্ধ কৰি ইয়ালৈ আনিলা? ৱাকাদ কুনতু বাছিৰান, যিহেতু পৃথিৱীত থাকোঁতেতো মই অন্ধ নাছিলোঁ, মই দেখিছিলোঁৱেই, আজি তুমি কিয় মোক অন্ধ কৰি আনিছা? অলা, তেতিয়া আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা ক'ব, কাজালিকা আতাতকা আয়াতুনা, এনেধৰণেই তোমাৰ ওচৰলৈ, ছিংগুলাৰত আছে যে ব্যক্তি বিশেষৰ লগত সম্পৰ্ক থকা আয়াত, ইণ্ডিভিজুৱেল, এভৰি ইণ্ডিভিজুৱেল, আপুনি মই যিমান যি আছে এভৰি ইণ্ডিভিজুৱেলত আয়াত কৈ আছে। কালা কাজালিকা, আৰু এনেধৰণে আল্লাহে ক'ব, এনেধৰণে আতাতকা আয়াতুনা, আমাৰ আয়াত তোমাৰ ওচৰলৈ আহিছিল, ফানাসিতাহা, তাক তুমি পাহৰি আছিলা। পৃথিৱীত থাকোঁতে আল্লাহৰ আয়াত আয়াত আয়াত, আল্লাহৰ কেৱল আপুনি মন কৰক প্ৰাধান্য আল্লাহৰ আয়াতৰ ওপৰত। এই দিশবোৰ আমি কিয় খুচৰি চাব বিচৰা নাই? আয়াতৰ বাদেতো কোৰাণৰ বাহিৰৰ কোনো ধৰণৰ বিষয়বস্তুলৈ আল্লাহে ইয়াত উল্লেখ কৰা নাই, য'ত আমাৰ কেৱল বাৰ্তাবাহকৰ সুন্নতক লৈ আমি যে ব্যস্ত হৈ আছো। আল্লাহেতো কথা বতৰাবোৰ কোৰাণৰ আয়াতক লৈ কৈ আছে, কিন্তু আমি কোৰাণৰ বাহিৰত গৈ কেৱল বাৰ্তাবাহকৰ সুন্নত, কেৱল বাৰ্তাবাহকৰ সুন্নত, কেৱল বাৰ্তা, য'ত সুন্নতে ৰচুল বুলি কোনো শব্দই কোৰাণত অহা নাই। সুন্নত সদায় আল্লাহৰ, সেই সুন্নতেই আমাৰ বাৰ্তাবাহকে বাস্তৱায়ন কৰিছিল, নিজৰ জীৱনত প্ৰকাশ কৰি দেখুৱাইছিল। এই কিতাপৰ ভিতৰত মাজত যি সুন্নাতুল্লাহ, আল্লাহৰ যি সুন্নত আছে, ইয়াৰ বাহিৰত বাৰ্তাবাহকৰ ব্যক্তিগত বিষয়ৰ সুন্নতৰ কোনো ধৰণৰ ইয়াত চৰ্চা নাই, কোৰাণ মজিদত বিচাৰি নাপায়। আমি কিন্তু ব্যস্ত হৈ আছো তাত। আল্লাহে কৈছে আয়াতিনা আয়াতিনা আয়াতিনা, আমাৰ আয়াত। গুৰুত্ব সদায় আল্লাহৰ আয়াতৰ ওপৰত। প্ৰিয় দৰ্শকবৃন্দ, এই দিশবোৰ কিয় আমি বুজিব বিচৰা নাই, নে বুজিও ইয়াক আমি স্কিপ কৰিব বিচাৰিছো? গতিকে আশা ৰাখিম এই দিশবোৰ চোৱাৰ প্ৰয়োজন আছে। আল্লাহে ক'ব যে এনেধৰণে, যেতিয়া ক'ব যে কিয় তুমি মোক অন্ধ কৰি আনিলা, মইতো দুনিয়াত থাকোঁতে দেখিছিলো, আল্লাহে ক'ব এনেধৰণেই তোমাৰ ওচৰলৈ আহিছিল আয়াতুনা, আমাৰ আয়াত আহিছিল, ফানাসিতাহা, সেই আয়াতক তুমি পাহৰি আছিলা। ৱা কাজালিকা আল ইয়াউমা, আৰু সেইদৰে আজি, অৰ্থাৎ কিয়ামতৰ দিনা, তুনসি, মই তোমাক পাহৰি আছো। প্ৰিয় দৰ্শকবৃন্দ, এনেধৰণৰ আয়াতেও যদি আমাক ভয় খুৱাব নোৱাৰে, তেন্তে আৰু ক'বলগীয়া নাই। আপোনালোকে চাব কথা বতৰাখিনি। আমি আয়াত ইতিমধ্যে সূৰা আনআমত আমি এটা বস্তু পাই আহিছিলোঁ। আল্লাহে এই কোৰাণক বাছাইৰ বুলি কৈছিল, অন্তৰ্দৃষ্টি বুলি কৈছিল। গতিকে আমি আজি পৃথিৱীত থাকোঁতে, দুনিয়াত থাকোঁতে যদি এই কোৰাণক আমাৰ অন্তৰ্দৃষ্টি হিচাপে, দৃষ্টি হিচাপে যদি আমি ব্যৱহাৰ নকৰোঁ, ফলাফল চাওক, কিয়ামতৰ দিনা আল্লাহে আমাক অন্ধ কৰি দিব আৰু ক'ব যে পৃথিৱীত থাকোঁতেতো তোমাক মই বাছাইৰ দিছিলোঁ, তুমিতো ইয়াৰ পৰা মুখ ফিৰাই আছিলা, আজি মই তোমাক পাহৰি থাকিম। ৱা কাজালিকা নাজজি, আল্লাহে কৈছে আৰু এনেধৰণেই আমি পুৰস্কৃত কৰোঁ, অৰ্থাৎ পৰিণাম দিওঁ, মান আশৰাফা, যিয়ে অবাধ্য, আল্লাহৰ আয়াতৰ পৰা যিয়ে আঁতৰি থাকিব। ৱালাম ইউমিনু বি আয়াতি ৰাব্বিহি, চক আকৌ আয়াত, ৱালাম ইউমিনু, আৰু বিশ্বাস কৰা নাছিল, বি আয়াতি ৰাব্বিহি, তেওঁৰ প্ৰতিপালকৰ আয়াত, কেৱল আয়াত, বিষয়বস্তু কেৱল আয়াত, ইয়াৰ বাহিৰত কোনো স্কোপেই নাই। কোৰাণ মজিদ পঢ়ক প্ৰিয় দৰ্শকবৃন্দ। আয়াত আমি কোৰাণেই আমি পঢ়া নাই, কোৰাণেই বুজা নাই, আমাক কোৰাণৰ পৰা আঁতৰাই ৰখা হৈছে, ভয় খুৱাই।
আমার ধর্মীয় যি আমাক বাধা দিছে, আমার প্রচলিত ধর্মই আমাক প্রকৃততে বাধা দিছে যে কোরআনৰ ভিতৰত নোসোমাবা। কোরআন সাধারণ মানুহৰ বস্তু নহয়, গুমৰাহ হৈ যাবা। আমাৰ প্ৰচলিত ধৰ্মনীতি আমাক বাধা দি আছে কোরআনত আহিবৰ বাবে। কিন্তু কোরআনৰ ভিতৰত আহি আমি দেখিছো আয়াত, প্ৰাধান্য কেৱল আয়াত, তাৰ বাহিৰে একো নাই। গতিকে কৈছে এনেধৰণে আমি পৰিণতি দিওঁ, যিয়ে অবাধ্য, আশ্ৰাফা ৱালাম ইউমিনা বি আয়াতি ৰাব্বিহি, আৰু তেওঁ প্ৰতিপালকৰ আয়াতৰ ওপৰত বিশ্বাস নকৰে। ইয়াত কোরআনত আমি বহুত চৰ্চাত আনিছোঁ, নকৰে, একদম নকৰে। ইয়াৰ বাহিৰত গৈ ইয়াৰ ব্যাখ্যা যদি বেলেগ কিবা এটা দিছে বুলি কৈ মানুহ চব দৌৰি আছে তাৰপিছত আয়াতৰ জেগাত। নেভাৰ। ৱালা আজাবুল আখিৰাতি আসাদ্দু, আৰু পৰকালত তেওঁৰ শাস্তি হ'ব যথেষ্ট যন্ত্ৰণাদায়ক। ৱা আবকা, আৰু সেই শাস্তি চিৰস্থায়ী শাস্তি হ'ব। আফা লাম ইয়াহদি লাহুম, যে সিহঁতৰ প্ৰতি কোনো কি সিহঁতৰ নিৰ্দেশনা সিহঁতৰ দেখা নাছিল নেকি, অহা নাছিল নেকি? কাম আহলাকনা কাবলাহুম, যে সিহঁতৰ আগত কিমান আমি জাতিক ধ্বংস কৰি দিলো। মিন কুৰুনি, কিমান জাতিক আমি ধ্বংস কৰি দিলো। ইয়ামসুনা ফি মাসাকিনিহিম, আৰু সিহঁতে তাৰ ওপৰে দিয়েই দেখোন খোজকাঢ়ি সদায় অহা যোৱা কৰি আছে। ইন্না ফি যালিকা, নিশ্চয় এই বিষয়বস্তুৰ ওপৰত লা আয়াতুন, নিদৰ্শন আছে। লিউলিন নুহা, যিসকল জ্ঞানৰ ক্ষেত্ৰত যথেষ্ট বিচক্ষণ তেনে লোকৰ বাবে এই আয়াতত বহুতো নিদৰ্শন আছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি খুব খুঁটি নাটি মাৰি আমি কোরআন বুজাৰ চেষ্টা কৰিব লাগিব। তেতিয়াহে আমাৰ, আৰু কোরআন বুজিবৰ কাৰণে বিশ্বাসৰ বহুত দৃঢ়তা লাগিব, পৰকালৰ বিশ্বাসৰ দৃঢ়তা লাগিব। এনেই উপৰুৱাকৈ আমি বোলে পৰকাল হ'ব, কিয়ামত হ'ব, শাস্তি জন্ম দেখা যাব, কিয় এই ভাবে মেক্সিমাম মানুহৰ মনত আছে। আৰু আমাক এই কোরআনৰ পৰা আঁতৰাই ৰখা হৈছে। এই দিশটো আমি স্পষ্ট ভাষাৰে আপোনালোকক সদায় কৈ আহিছোঁ। গতিকে যদি আল্লাহৰ এই কথা বতৰাই আমি যদি প্ৰকাশ কৰিবলৈ আল্লাহে আমাক ক্ষমতা দিছে, সেই প্ৰকাশে যদি আপোনালোকৰ অলপ হ'লেও ভয় খুৱাইছে, তেন্তে আহক কোরআনৰ মাজলৈ, সময় আছে। এই আদম আলাইহিস সালামৰ যি কাহিনীৰ মূল বিষয়বস্তু কি? আল্লাহ হৈছে খাইৰুল মাকিৰিন, হি ইজ দ্য বেষ্ট প্লেনাৰ। গোটেই বিষয়টো চাওক। ইয়াত আদমে ভুল কৰিলে, গতিকে মানুহ মাত্ৰেই ভুল হ'বই। ভুল হোৱাৰ পিছতো যদি আমি অনুতপ্ত হওঁ, তেন্তে আল্লাহে আমাক চিলেক্ট কৰি ল'ব। দিছ ইজ দ্য মেইন ফিলচফি এই ঘটনাৰ। তাৰ মাজত যে শয়তানে কেনেকে ধৰণে উচৱাচ কৰে, শয়তানৰ সৃষ্টিৰ পৰা শয়তান এটা যে বেড এলিমেণ্ট এটা যে আছে তোমালোকৰ লগত, সেই দিশটো আল্লাহে বুজাই আছে। গতিকে আল্লাহৰ এটা মাষ্টাৰ প্লেন। এই মাষ্টাৰ প্লেনৰ মূল কথাটো হৈছে যে আদম সন্তানে ভুল কৰিবই, যিহেতু আদমে স্বয়ং ভুল কৰিছে। ভুলৰ উৰ্ধত কোনো নহয়, কিন্তু সেই ভুলৰ পৰা অনুতপ্ত হৈ যি ঘূৰি আহিব, আল্লাহে তেওঁক ইনশাআল্লাহ একচেপ্ট কৰিব। দিছ ইজ দ্য ফিলচফি। এই ফিলচফিটো আমি বুজিব পাৰিব লাগিব, যাৰ বাবে আল্লাহে এই আদম আৰু ইবলিছৰ ঘটনা বাৰম্বাৰ আমাক বুজাই আছে, কৈ আছে। অকণমান সুস্থ মস্তিষ্কৰে অলপ চিন্তা কৰিলেই গোটেই বিষয়বস্তুবোৰ ওলাই পৰে। আদমে ভুল কৰিলেই, গতিকে আমাৰ কিয় ভুল নহ'ব? সকলোৰে ভুল হৈছে। মানুহ মাত্ৰেই কোনো ভুলৰ উৰ্ধত নহয়। ইয়াৰ পৰা কোনো নবী ৰচুলো হাৰি যোৱা নাই। কোৰআনে তাৰ বহুতো তথ্য আমাক বহন কৰি আছে। কিন্তু আমি ঘূৰি আহিব লাগিব, ৰিপেণ্ট কৰি ঘূৰি আহিব লাগিব আল্লাহৰ ওচৰত, আৰু সেই ভুলৰ পুনৰাবৃত্তি কৰিব নালাগিব। আল্লাহক কাকুতি মিনতি কৰিব লাগিব। আল্লাহ তুমি মোক ৰাস্তা দেখুওৱা, তোমাৰ কিতাপৰ মাজলৈ মই ইনশাআল্লাহ আল্লাহে ৰাস্তা দেখুৱাব, তাত কোনো সন্দেহ নাই। কিন্তু মনৰ দৃঢ়তা, বিশ্বাসৰ দৃঢ়তা, একাগ্ৰতা, দুনিয়াৰ ভোগবিলাকৰ প্ৰতি বেছি আকৰ্ষিত নোহোৱা, পৰকালৰ আল্লাহৰ সৈতে লগ হোৱাৰ মনত আশংকা পুহি ৰখা ইত্যাদি বিষয়বস্তুবোৰৰ কিন্তু প্ৰয়োজন আছে প্ৰিয় দৰ্শকবৃন্দ। যি কি নহওক,
আলহামদুলিল্লাহ আমাৰ আজিৰে অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আগবাঢ়ি যাম আৰু ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত মহান আল্লাহে আমাক এই 20 নং সূরা তহা ইনশাআল্লাহ আমাক সমাপ্ত কৰাব। রব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।